এইটোতো টেণ্ডাৰ হৈছে বুলি মই সম্পূৰ্ণ জানোৱে, কাৰণ কেলে আমাৰ চাৰ্কুল অফিচাৰ ছাৰে মই আগতে এনেদৰে আনিছিলো, ছাৰে আমাৰ চাৰ্কুল অফিচাৰ ছাৰে যেতিয়া মাতিছে তেতিয়া আমি গম পাওঁ যে এইটো সম্পূৰ্ণ টেণ্ডাৰ হৈছে, কিমান কোটি টকা হৈছে বুলি কৈছে। কিন্তু সেইদিনাখন যি কেইজন ল'ৰাই মানে অজুহাত দেখুৱাইছিলে, এজন মোৰ গাঁৱৰে হয়, এজন মানে নিতু বৰশইকীয়া আৰু এজন জনাৰ্দন বৰশইকীয়া। তেখেতলোকক সম্পূৰ্ণকে ছাৰে মানে মণ্ডলৰ থৈ দি আৰু মোকো মাতিলে, ছাৰ ৰুমত ধুনীয়াকে বুজাই মেলি পঠিয়াই দিয়া হৈছে। আৰু দাগখিনি বোলে আমি চাইছিলো, মণ্ডলে কৈছে বোলে 6 নম্বৰ আৰু 20 নম্বৰ দাগটো এইটো হৈছে মথাউৰি ৰিজাৰ্ভেশ্যন দাগ, আৰু বোলে আৰু যিকেইটা আছে, এটা আছে দাগকেইটা এটা পাহৰিছো, দুটা দাগত যিকেইটা দাগ আছে সেইকেইটা বোলে গাঁও সভাৰ দাগ। আৰু প্ৰকৃততেতো মইতো আজি প্ৰায় গাঁওবুঢ়া হোৱা আজি 15 বছৰমান হ'ল। এতিয়া 10 বছৰমান আগতে মানে পানটনা বালিঘাটটো বোলে টেণ্ডাৰ হৈছিলে, তাৰপিছততো টেণ্ডাৰ হোৱা নাই বুলি কৈছিলে। তথাপিতো মানে বালি সৰবৰাহ কৰি আহিছিলে, ক'ৰ বা কেনেকে সৰবৰাহ কৰিছে, কিন্তু তেতিয়া কিন্তু কোনো এনেকুৱা হেৰি এটা হোৱা নাছিলে, বিশৃংখলা সৃষ্টি এটা হোৱা নাছিলে। কিন্তু এতিয়া দেখিছো বোলে চৰকাৰ যেতিয়া মানে নিয়োজিত হ'ল বা যেতিয়া নেকি বোলে টেণ্ডাৰ হ'ল, তেতিয়া ইয়াত দেখিছো বহুত বিসংগতিয়ে দেখা দিয়া দেখিছো। কাৰণ কেলে ৰাস্তাটো একেটাই ৰাস্তা আছিলে তেতিয়াও, কিন্তু আৰু এতিয়া আমি আৰু কি ক'ব আছে, তাততো আৰু ক'বলৈ আমাৰ একো নাই। চক্ৰ বিষয়া কাৰ্যালয়ৰ 2জন ব্যক্তিক মতা হৈছিলে আৰু মোকো মাতিছে গাঁও প্ৰধান হিচাপে, আৰু আমাৰ লাটমণ্ডল খগেন সোণোৱালো আছিল। চাৰ্কুল অফিচাৰে তেতিয়াই ক'লে যে এই মাটিখিনি মানে মণ্ডলে থৈ দি মানে জোখ-মাখ কৰিলে, ছাৰ নিজে গৈ পিনে চালেগৈ তেখেত তাত স্পটত গৈ পিনে মাটি আৰু দাগ যিকেইটা আলি আছিলে, সেই দাগকেইটা 6 নম্বৰ আৰু 20 নম্বৰ দাগটো হৈছে মথাউৰি ৰিজাৰ্ভেশ্যন দাগ আছে, আৰু এইখিনি দাগ হৈছে চব গাঁও সভাৰ দাগ। তেনেকে কোনো তাত চৰকাৰী মাটি মানে নিজৰ ম্যাদী মাটি নাই, চব চৰকাৰী মাটি। এইটো খেতি কৰি খাই থকা নাই। ৰাস্তাটো সেইটোতো আগৰ পৰা বালি সৰবৰাহ কৰি থাকে, সেই একেটা ৰাস্তাই কৰি আছে। আকৌ এতিয়া ৰাস্তা নাই বুলি ক'লেতো আমিতো নাজানিম ইমানটো। খেতি কৰিব লৈছে, আগতে খেতি কৰিছিল নেকি? আগতে তেনেকে চাইডে চাইডে খেতি কৰে, খেতি কৰিলেও কিন্তু কাষতে গাড়ী গৈছিল, অসুবিধা হোৱা নাছিল। এইটো এতিয়া আমিতো কোনে ৰচিছে, কি কৰিছে, মানে তাকে ভাবিছো। কিছুমান দুচক্ৰ সোমাই আছে নেকি তাত, সেইটোৱে মই ভাবিব পৰা নাই। এইটোতো চৰকাৰে বালিঘাটটো মানে কি কাৰণে দিছে, কিবা এটা প্ৰফিটৰ কাৰণে দিছে চৰকাৰে। সেইটো আৰু মানে যিটো ঘাট যিকেইজন ব্যক্তিয়ে পাইছে তেখেতসকলক অলপ উপকৃত হওক, কাৰণ গাঁৱৰ আমাৰ স্থানীয় ল'ৰাও আছে বোলে শুনিছো। বালিঘাটটো চলিলে ৰাইজৰ আপত্তি আছে নেকি? তেনেকেতো কোনো আপত্তি নাই, আমাৰতো তেনেকে কোনো আপত্তি নাই। কাৰণ যে চৰকাৰে যদি দিছে বালিঘাটটো চলাবৰ কাৰণে, তেনেহ'লে আমাৰতো ক'বলৈ একো আপত্তি নাই। কাৰণ কেলে চৰকাৰে যদি নিদিয়ে তেতিয়াহ'লে আমাৰ কিন্তু অলপ অসুবিধা হয়, কাৰণ কেলে তেতিয়া মানে বেআইনী হিচাপে মানে বালি সৰবৰাহ কৰা নিচিনা। কিন্তু চৰকাৰ সম্পূৰ্ণটো দিছেই ধুনীয়া, সেইটো কাৰণে আৰু কি ক'ব।